সো হেল্ল' এভৰিৱান, বহুতেই কমেণ্ট কৰি আছিলে যে গুড থ্ৰীৰ ইম্পৰ্টেণ্ট লাগে। চ' গুড থ্ৰীৰ ইম্পৰ্টেণ্ট লাগে। মই যিবিলাক ইম্পৰ্টেণ্ট দিওঁ এইবিলাক তোমালোকৰ হাফ ইয়াৰলি বা প্ৰি বৰ্ড বা ফাৰ্ষ্ট ইউনিট ছেকেণ্ড ইউনিটৰ কাৰণে নহয়, তোমালোকৰ ফাইনেলৰ কাৰণে ইম্পৰ্টেণ্ট দিওঁ। চ' এইটো মানে এইবিলাক যিবিলাক ইম্পৰ্টেণ্ট দিম চব এইবিলাক তোমালোকৰ ফাইনেলৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এতিয়া কথাটো হ'ল এইটো যিটো তোমালোকৰ গুড থ্ৰী আছে কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা, এইটো ভিডিঅ'ত আমি এই দুটা চেপ্টাৰ্ছৰ আমি ডিছকাশ্যন কৰিম ইম্পৰ্টেণ্টবিলাক। তাৰ আগতে মই এটা কথা কৈ দিওঁ যে কি তোমালোকৰ ইয়াৰ পৰা 1 মাৰ্কছৰ দুটা আহিব, ঠিক আছে। 1 মাৰ্কছৰ তোমালোকৰ ইয়াৰ পৰা দুটা আহিব। মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন তোমালোকে চাই লোৱা। 1 মাৰ্কছৰ দুটা আহিব, তাৰপিছত তোমালোকৰ 2 মাৰ্কছৰ দুটা আহিব আৰু লগতে তোমালোকৰ 4 মাৰ্কছৰ এটা আহিব, ঠিক আছে। টোটেল কিমান মাৰ্কছ হ'ল? 10 মাৰ্কছ টোটেল এই দুটা চেপ্টাৰ্ছৰ পৰা, মূল্যবোধ শিক্ষা আৰু কৈশোৰ কালৰ পৰা টোটেল তোমালোকৰ 10 মাৰ্কছ আহিব এই দুটা চেপ্টাৰ্ছৰ পৰা। তাৰমানে এই দুটা চেপ্টাৰ তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ হয়। এই দুটা চেপ্টাৰ ভালকৈ পঢ়িব লাগিব, তেতিয়া তোমালোকৰ 10ৰ ভিতৰত 10 পাবলৈ সক্ষম হ'বা। এতিয়া কথাটো হ'ল কি আমি প্ৰথমতে মূল্যবোধ শিক্ষা পৰা কোনবিলাক চাব লাগিব, কোনবিলাক ইম্পৰ্টেণ্ট হ'ব এইবাৰৰ কাৰণে আমি ডিছকাশ্যন কৰিম। 142 পেজ তোমালোকে ওলাই লোৱা, ঠিক আছে। চ' মূল্যবোধ শিক্ষা চেপ্টাৰ্ছটো ওলাই লোৱাত এইটো ডক্টৰ দুলুমণি গোস্বামীয়ে লিখিছিল। এতিয়া কথাটো হ'ল এইটো ভিডিঅ'ত আমি যিবিলাক ইম্পৰ্টেণ্ট কম এইবিলাকে তোমালোকে চাবা আগতে, তাৰপিছত বেলেগ চাব পাৰা। তোমালোকৰ অতিৰিক্ত যদি তোমালোকে প্ৰশ্নবিলাক চোৱা এইটো তোমালোকৰ কথা, কিন্তু এইটো ভিডিঅ'ত যিমানখিনি ইম্পৰ্টেণ্ট দিম তোমালোকে আগতে এইবিলাক চাবা। এতিয়া কথাটো হ'ল তোমালোকক যিটো আছে অতি চমু প্ৰশ্ন উত্তৰ, ঠিক আছে। যিটো আছে অতি চমু প্ৰশ্ন উত্তৰ, ইয়াৰ পৰা ভিতৰত তোমালোকে 1 নম্বৰটো চাবা। যিটো 1 নম্বৰ কুৱেশ্যন আছে এইটো তোমালোকে চাবা। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল, এই কুৱেশ্যনটো চাবা। লগতে তোমালোকে 3 নম্বৰটো চাবা। নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে, এইটো চাবা। লগতে তোমালোকে 4 নম্বৰটো চাবা। মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি, এইটো চাবা। লগতে 5 নম্বৰটো চাবা। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে। চ' ইয়াৰ পৰা তোমালোকে 1, 3, 4 আৰু 5 এই 4টা কুৱেশ্যন 1 নম্বৰৰ কাৰণে চাই থৈ দিবা। তাৰপিছত আমি খ নম্বৰত, চ' খ নম্বৰৰ পৰা তোমালোকে কোনবিলাক চাবা। চ' খ নম্বৰত আছে চমু প্ৰশ্ন। খ নম্বৰত আছে তোমালোকৰ চমু প্ৰশ্ন। চ' 1 নম্বৰটো চাবা। 1 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট হয় যে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি। চ' এই কুৱেশ্যনটো চাবা। লগতে 2 নম্বৰটো তোমালোকে চাবা যে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি। চ' এই কুৱেশ্যনটো তোমালোকে চাবা। লগতে তোমালোকে 3 নম্বৰটো চাই থৈ দিবা, ঠিক আছে। 3 নম্বৰ যিটো কুৱেশ্যন আছে তোমালোকৰ যে কি প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। চ' ইয়াৰ পৰা 1, 2, 3টো তোমালোকে চাবা, এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে। এতিয়া আমি আহিলোঁ গ নম্বৰত। চ' গ নম্বৰ তোমালোকে ওলাই লোৱা। গ নম্বৰত কি আছে, দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংকন 4 অথবা 5। চ' ইয়াত তোমালোকে 4 মাৰ্কছ বা 5 মাৰ্কছ থাকিব। মই আগতে কৈছোঁ ইয়াত এটা লং কুৱেশ্যন যিকোনো লং কুৱেশ্যন এটা আহিব। চ' তাতে থাকিব তোমালোকৰ 4 মাৰ্কছ। এতিয়া কথাটো হ'ল গ নম্বৰৰ পৰা তোমালোক কোনটো চাবা। চ' গ নম্বৰৰ পৰা 2 নম্বৰটো চাবা। 2 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। চ' নন্দনতাত্ত্বিক মূল্যবোধে কি বিষয় সামৰি লৈ চমুকৈ আলোচনা কৰা। চ' এই যিটো 2 নম্বৰ কুৱেশ্যন আছে, চ' 2 নম্বৰ কুৱেশ্যনৰ এনচাৰটো তোমালোকে মুখস্থ কৰি থৈ দিবা। তাৰপিছত লগতে 3 নম্বৰটো চাবা, চিৰন্তন মূল্যবোধ সম্পৰ্কে বুজাই লিখা। চ' এইবাৰৰ কাৰণে লঙৰ ভিতৰত এই দুটাই চাবা, ইম্পৰ্টেণ্ট আছে। যিটো দীঘল প্ৰশ্নৰ ভিতৰত তোমালোকে 2 নম্বৰটো আৰু 3 নম্বৰটো চাবা। এই দুটা কুৱেশ্যনছ তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হ'ব এইবাৰৰ কাৰণে, 2 আৰু 3, ঠিক আছে। চ' 2 আৰু 3টো তোমালোকে চাবা। এতিয়া কথাটো আমি কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা এইটো চেপ্টাৰলৈ আমি গুচি যাওঁ। চ' এইটো চেপ্টাৰ্ছ ওলাই লোৱা তোমালোকে। যিটো তোমালোকৰ চেপ্টাৰ্ছ আছে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা, এইটো চেপ্টাৰ ডক্টৰ স্বৰ্ণলতা দাসে লিখিছিল। চ' এইটো চেপ্টাৰ্ছৰ পৰা ভিতৰত তোমালোকে শ্বৰ্ট কুৱেশ্যনৰ ভিতৰত কোনবিলাক চাবা। চ' এইবিলাক ওলাই আছোঁ। তোমালোকে পেজটো ওলাই লোৱা। তোমালোকে কিতাপত আঁচনি ল'বা, ঠিক আছে। কিতাপত আণ্ডাৰলাইন কৰি ল'বা। তাৰপিছত তোমালোকে লাহে মুখস্থ কৰিবা। বহুত টাইম আছে তোমালোকৰ হাতত ফাইনেলত। এতিয়া তোমালোকে ভালকৈ পঢ়িলে তোমালোকৰ এটা ভাল পাৰ্চেণ্টেজ হ'বলৈ সক্ষম হ'বা। তোমালোকে ভাল পাৰ্চেণ্ট এটা পাই যাবা, ঠিক আছে। এছামিজত ভাল মাৰ্কছ এটা পাই যাবা। চ' এতিয়া কথাটো হ'ল অতি চমু প্ৰশ্ন। ভিতৰত তোমালোকে কৈশোৰ কালৰ চেপ্টাৰৰ পৰা কোনটো চাবা। চ' 1 নম্বৰটো চাবা। 1 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট, কৈশোৰ কালৰ এটি বৈশিষ্ট্য লিখা। চ' এই কুৱেশ্যনটো চাবা। লগতে 2 নম্বৰটো চাবা, ঠিক আছে। কোনচোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়, এইটো চাবা। লগতে 3 নম্বৰটো চাবা যে মানৱ জীৱনৰ কোনচোৱা কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি। চ' এই 1, 2, 3টো চাবা। ইয়াৰ পৰা 1, 2, 3, ঠিক আছে। 1, 2, 3টো চাবা। তাৰপিছত আহিলোঁ আমি খ। চ' খৰ ভিতৰত যিটো চমু প্ৰশ্ন, ইয়াত 2 মাৰ্কছ থাকিব পাৰে। চ' ইয়াৰ ভিতৰত তোমালোকে 2 নম্বৰটো চাবা, ঠিক আছে। 2 যে কৈশোৰ কালত
কিশোৰ কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফকিয়াই লিখা চ' দুইটো চাবা লগতে ভেৰি ইম্পৰ্টেণ্ট এটা আছে ভেৰি ইম্পৰ্টেণ্ট এইটো কমন 5 নম্বৰটো চাবা কিশোৰ সংস্কৃতি কি এইটো মানে 100% গেৰেণ্টি বুলি ক'ব পাৰি এবাৰ আহিব 100% গেৰেণ্টি কৈ দিলোঁ মই যে কিশোৰ সংস্কৃতি কি এইটো চাবা তোমালোকে ভালকৈ চাবাই কিশোৰ সংস্কৃতি কি এইটো মোষ্ট ইম্পৰ্টেণ্ট এবাৰ কাৰণে তোমালোকে চাবা তাৰপিছত এতিয়া কথা হ'ল ইয়াৰ ভিতৰত লং কুৱেশ্যন কোনটো চাবা ইয়াৰ ভিতৰত গড় যিটো দীঘল প্ৰশ্ন আছে ইয়াৰ ভিতৰত লং কোনটো চাবা ইয়াৰ তাতে 4 মাৰ্কছ থাকিব ইয়াৰ ভিতৰত লঙৰ ভিতৰত তোমালোকে 3 নম্বৰ ওলাই লোৱা যিটো তোমালোকৰ 3 নম্বৰ আছে 3 নম্বৰ কি আছে চমুটুকা লিখা চমুটুকা যিকোনো এটা আহিব পাৰে ইম্পৰ্টেণ্ট আছে দিবা স্বপ্নটো চাবা আৰু বীৰ পূজাটো চাবা এই দুটা চালে হৈ যাব এই দুটা ভেৰি ইম্পৰ্টেণ্ট হয় চমুটুকাৰ ভিতৰত এইটো যিটো অপৰাধ প্ৰৱণ কিশোৰ এইটো চাব নালাগে এইটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু দিবা স্বপ্ন আৰু বীৰ পূজা এইটো ভেৰি ইম্পৰ্টেণ্ট হয় দুটা চ' তোমালোকৰ লঙৰ ভিতৰত 3 নম্বৰটো চাবা ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত লগতে 4 নম্বৰটো চাই থৈ দিবা 4 নম্বৰ কুৱেশ্যনটো কি আছে কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা চ' মই যদি কওঁ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হ'ব তোমালোকৰ কাৰণে এইবাৰৰ কাৰণে যে কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত এইটো ব্যাখ্যা কৰিব দিব এইটো তোমালোকৰ 4 মাৰ্কছ এইবাৰৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট 2027 অৰ্থাৎ এইবাৰ HSC ছেকেণ্ড ইয়াৰ 2027 তোমালোকে দিবা চ' এইবাৰৰ কাৰণে এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হ'ব লগতে তোমালোকৰ আৰু এটা কুৱেশ্যন আছে তোমালোকে চাই লোৱা স্ক্ৰল কৰি চ' তোমালোকৰ 5 নম্বৰ এটা কুৱেশ্যন আছে চোৱা যে বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক বৈশিষ্ট্য চমুকৈ আলোচনা কৰা এই কুৱেশ্যনটো তোমালোকে চাই থ'ব পাৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে চ' লগতে তোমালোকে এইটো চেপ্টাৰছৰ পৰা মানে কি এইটো ইম্পৰ্টেণ্ট তোমালোকে কোনটো 3 4 আৰু লগতে তোমালোকৰ 5 ঠিক আছে ইয়াৰ ভিতৰত 3 4 5ৰ ভিতৰত তোমালোকৰ বেছি ইম্পৰ্টেণ্ট হ'ব এইটো 4 নম্বৰটো বেছি ইম্পৰ্টেণ্ট মানে মোষ্ট ইম্পৰ্টেণ্ট কমন চ' এইখিনিয়েই দুটা চেপ্টাৰ্ছ আমি কমপ্লিট কৰিলোঁ চ' এইটো দুটা চেপ্টাৰ্ছৰ পৰা তোমালোকে এইখিনিয়ে চাবা লগতে তোমালোকৰ আৰু চ' এইটো দুটা চেপ্টাৰ্ছৰ পৰা আৰু চাব নালাগে যদি মই লাগে তো মই পিছত কম দিয়া তোমালোকক ইম্পৰ্টেণ্ট লাগিলে আৰু ভিডিঅ' বনাই দিম চ' এইখিনিয়ে চালে তোমালোকৰ ইয়াৰ পৰা কমন পাই যাবা চ' আশা কৰিছোঁ 10ৰ ভিতৰত 10 পাবা এই দুটা চেপ্টাৰ্ছৰ পৰা তোমালোকে এইখিনি চাবা লগতে তাৰপিছত আৰু কিবা ইম্পৰ্টেণ্ট লাগিলে কমেণ্ট কৰিবা মই দিবলৈ ট্ৰাই কৰিম ঠিক আছে মোৰ পাৰ্ট তোমালোকৰ ইম্পৰ্টেণ্ট যিটো তোমালোকৰ ইম্পৰ্টেণ্ট হেৰি আছে চ' পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 গ'ল ঠিক আছে এতিয়া তোমালোকৰ লাষ্ট যিটো আছে তোমালোকৰ মই এই গোটেইখিনি আলোচনা কৰিছোঁ তোমালোকে যদি চোৱা নাই চাই লওঁ ভিডিঅ'খিনি গদ্য আলোচনা কৰিছোঁ ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ যিটো পদ্য আছে চ' পদ্যবিলাকো ইম্পৰ্টেণ্ট আলোচনা কৰিছোঁ কালি তাৰপিছত লগতে আজি আমি আলোচনা কৰিলোঁ গুড থিয়ৰী ঠিক আছে কৈশোৰকাল মূল্যবোধৰ শিক্ষা আৰু যিটো তোমালোকৰ মূল্যবোধৰ শিক্ষা আছে তাৰপিছত এতিয়া আমি আলোচনা কৰিম যিটো তোমালোকৰ গুড 4 আছে অসমীয়া ভাষাৰ ব্যাকৰণ এইটো ভিডিঅ'ত আমি আলোচনা নকৰোঁ অন্য এটা ভিডিঅ'ত আলোচনা কৰিম তোমালোকে কমেণ্ট কৰিবা যদি লাগে এতিয়া কথাটো হ'ল কি তোমালোকৰ যিবিলাক চেপ্টাৰ্ছ আছে গোটেইখিনি চেপ্টাৰ্ছ আছে বহুতখিনি চেপ্টাৰ্ছ আছে তোমালোকৰ যদি এই চেপ্টাৰ্ছবিলাকৰ যদি কুৱেশ্যন এনচাৰ্ছ বা তোমালোকৰ কি এনি ডাউট কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট লাগে চ' তোমালোকে কমেণ্ট কৰিবা যিকোনো চেপ্টাৰ্ছৰ কুৱেশ্যন এনচাৰ লাগিলে মোৰ তাত আছে মই দিবলৈ ট্ৰাই কৰিম চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত চ' ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংকছ ফৰ ৱাচিং